চন্দ্রমোহন পাটোয়ারি মুর্দাবাদ, চন্দ্রমোহন পাটোয়ারি মুর্দাবাদ। জয় আই অসম, জয় আই অসম। হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ। পৰিৱেশ ধ্বংস কৰিব দিয়া নহ'ব, পাহাৰ খনন কৰিব দিয়া নহ'ব। ইনকলাব জিন্দাবাদ। সৰু ইয়াতে জন্মস্থায়ী, ইয়াতে বসবাস কৰা মানুহ হিচাপে আমি বিভিন্ন প্ৰজাতিৰ বান্দৰ বা সাপৰ পৰা বিভিন্ন প্ৰজাতিৰ সাপ আছে বা বিভিন্ন প্ৰজাতিৰ জীৱ জন্তু, আমি কেতিয়াবা হাতীও দেখা পোৱা হয়। বাঘ মানে এনেকুৱা হ'ব যে আমাৰ এই পাহাৰখনত যেতিয়া খনন কাৰ্যটো মানে চলে, তেতিয়া আমাৰ সেই জীৱ জন্তুবোৰ মানে বহুত ক্ষতি হ'ব। সেই কথা আমি চিন্তা কৰি আজি আমাৰ অঞ্চলবাসী ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপোনালোকে হয়তো দেখিছে আজি ইয়াত আহি সেই ৰাইজে এইটো কথাই চিন্তা কৰিছে যে আমাৰ পাহাৰখন আমি কেতিয়াও মানে খান্দিব দিব নোৱাৰোঁ। আৰু দ্বিতীয়তে এটা কথা মানে যিমান জীৱ জন্তু আছে ইয়াত, সেই জীৱ জন্তুবোৰ মানে ক'ত যাব এতিয়া, তেওঁলোকতো বহুত ক্ষতি হ'ব। আমাৰ ল'ৰা ছোৱালী বা ভৱিষ্যত প্ৰজন্মই মানে বান্দৰ কেনেকুৱা বুলি ক'লে মানে দেখিবই নাপাব। আমি চিৰিয়াখানাত চাব যাবলগীয়া পৰিৱেশ এটা হ'ব। সেয়েহে আমি এই প্ৰতিবাদী কাৰ্যসূচীটো অনাগত দিনলৈ আমি চলাই যাম। যদি আজি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, তেওঁ যদি এই বিষয়টোত দৃষ্টিগোচৰ নকৰে, কিন্তু আমি এই কাৰ্যসূচী আজিয়ে শেষ নহয় আৰু আমি অনাগত দিনত বা ভৱিষ্যতত এই অঞ্চলবাসী ৰাইজক লৈ আমি ৰাজপথত যাবলৈ আমি সাজু আছোঁ। আমাৰ অজগৰ সাপ এখন ওলাইছিল আমাৰ ওচৰতে হয়, মানে ফাৰ্মৰ এডাল মানে লিচু গছত মানে দেখুওৱা হৈছিল। কিন্তু সেইবোৰ গছ ক'ত যাব এতিয়া, সেইবোৰ জীৱ জন্তু ক'ত যাব, যে সাপখোৰ যে যাবলৈ মানে ঠায়ে নাই। মানে যেনেকুৱা ধৰণৰ আজি প্ৰাকৃতিক পৰিৱেশটো ধ্বংস কৰিব ওলাইছে, সেইকাৰণে সাপবোৰ বাহিৰত ওলাই আহিব লগা হৈছে। এতিয়া কিমানমান গছ আমি শুনিছোঁ, তেওঁলোকে কৈছে যে 7 হেক্টৰ মাটি আবণ্টন জনাইছে, কিন্তু 1 হেক্টৰ মাটিত তেওঁলোকে এইটো দেখুৱাইছে যে 10জোপা গছ। 10জোপা গছ আপুনি চাওক, যেতিয়া আপোনালোকে একবাৰ জেগাত যাই চাব, তেনেহ'লে মানে গছ লাখ লাখ গছ কটা যাব। কিন্তু কোনে আহি তেওঁলোকক মানে কেনেকুৱা ধৰণৰ মানুহে আহি তেওঁলোকক আবণ্টন কৰাৰ কাৰণে তেওঁলোক অনুমতি দিছে। যিজন ব্যক্তিয়ে এই কামটো কৰাৰ অনুমতি দিছে, তেওঁ মানে আমি অঞ্চলবাসী ৰাইজে এনেকুৱা মানে চিন্তা হৈছোঁ যে তেওঁ মানে 1 বিঘা মাটিত 10জোপা গছ থকা বুলি কৈছে। কিন্তু 1 বিঘা মাটি চাব গ'লে 1 লাখ গছ কটা যাব। কিমান গছ কটা যাব চাওক আপোনালোকে, 52 বিঘা মাটিত আপোনালোকে নিশ্চয় জানে। কিন্তু এইবোৰ আচলতে চৰকাৰৰ চাল, আমাৰ সাধাৰণ জনতাক যিগতিকে আমাৰ অঞ্চলবাসী ৰাইজে ইমান এটা নাজানে এই বিষয়ত। আমাৰ ভাবিছে কি যে আমি আৰু মানে শিলৰ কোৱাৰীটো আমাৰ ৰাইজক চলে বোলে কৌশলে যদি এই কামটো কৰিব পাৰে, আৰু যদি কাৰোবাক টকা যাচি যদি আমাৰ মানুহে চুহি কৰি দিয়ে, গাঁৱে গাঁৱে সোমাইছে, তেওঁলোকে গাঁৱে গাঁৱে সোমাই চুহি ল'ব বিচাৰিছে, এনেকুৱা ধৰণৰ কথাও কৈছে। যিগতিকে এই কামটোত মই জড়িত আছোঁ, মোক কৈছে যে সিনো কেইটকাৰ মানুহ, পইচা ল'লে বিক্ৰী যাব। তো সেইকাৰণে আপোনালোকে সিয়াৰ কথা নুশুনিব বা তেওঁলোকৰ কথা নুশুনি আপোনালোকে আমাক চুহি দিয়ক, আৰু আমি আমাৰ কামটো হ'লে আমাৰ সুবিধা হ'ব, বহুখিনি নিবনুৱা ল'ৰা সংস্থাপন পাব বুলি কৈছে। কিন্তু ইয়াতে যিগতিকে মেচিনাৰী কাম চলিব, আমাৰ ল'ৰা কোনো সংস্থাপন নাপায়। আমাৰ কোনোবা এজন কোম্পানীয়ে বা কোনোবা এজন কোম্পানীৰ মালিকে ধনী হ'ব, কিন্তু আমাৰ সাধাৰণ জনতাই মানে যেনেকৈ ধূলি বালিবোৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ মানে আমাৰ পাব্লিকৰ কাৰণে বহুত ক্ষতিকাৰক হ'ব। নিশ্চিতভাৱে ইয়াতো একচেলীয়া পাহাৰ, মিলমিলীয়া পাহাৰ বুলি কওঁতে আমি বিশ্বাস কৰিছিলোঁ, আমাৰ ককা আইতাহঁতে কৈছিলে একচেলীয়া মানে পাহাৰৰ ওপৰত এটা একচেলীয়া ঘৰ আছে, আৰু সেইখন একচেলীয়া পাহাৰ ভগৱান শ্ৰীকৃষ্ণই দাঙি ধৰিছিলে বুলি আমাক শিকাইছিল। আৰু এক ধৰ্মীয় এটা চিন্তা আমাৰ মন মগজুত তেতিয়াৰ পৰাই বাহ লৈছিলে। আৰু পাহাৰখনত অকল মানুহে যে আমি চাওঁ লওঁ যে ইয়াৰ গছ গছনিৰ পৰা যে অকল মানুহে উপকৃত হয় তেনেকুৱা নহয়। ইয়াৰ পোহনীয়া জীৱ জন্তু আৰু আনকি ইয়াত হৰিণাইও চৰিছিলে, হৰিণা, গাহৰি, বাঘ, ভালুক, এইবোৰ বিভিন্ন বনৰীয়া জীৱ জন্তু ইয়াত আছিলে। আৰু সৰীসৃপৰ এটা বাসস্থান বুলি আমি অনুভৱ কৰোঁ বা জানো, আমি শুনিছিলোঁ ইয়াত বৃহৎ বৃহৎ আকাৰৰ অজগৰ ইয়াত আছিল। কিন্তু পৰিৱৰ্তিত সময়ৰ লগে লগে বা জৈৱ বৈচিত্ৰ্যৰ যেতিয়া পৰিৱৰ্তন ঘটিল, ইয়াৰ ক্ৰমে ক্ৰমে মানুহৰ উৎপাতো বাঢ়িলে। তাৰপিছত এনেবোৰ বনৰীয়া যিটো দৃশ্য আমি দেখিছিলোঁ, এইবোৰ এতিয়া দেখিবলৈ নাপাওঁ। কিন্তু দুখ লাগিছে এইকাৰণে যিকণ বাচি আছে এতিয়া, যিকণ সেউজীয়া যি দুই এটা বনৰীয়া জীৱ জন্তু বা আমাৰ এই অঞ্চলত বাস কৰা
মানুহৰ পোহনীয়া জীৱ জন্তুই যেনেদৰে ইয়াত চাহ লৈছিলে বা ইয়াত নিজৰাৰ পানী খাইছিলে সেইবোৰ কিন্তু এতিয়া শেষ হ'বলৈ যাব বুলি আমি শুনিছোঁ যিহেতুকে চৰকাৰে ইয়াত এটা মহল নিৰ্মাণ কৰি প্ৰায় 5 বছৰৰ কাৰণে কাৰোবাক আবণ্টন দিবলৈ লোৱা হৈছে বুলি আমি খবৰ পাইছোঁ যদি 5 বছৰলৈ এই পাহাৰখন কাটিবলৈ দিয়া হয় তেতিয়াহ'লে হাজাৰ হাজাৰ সেউজীয়া গছবোৰ ইয়াৰ পৰা নাইকিয়া হৈ যাব আৰু আমিবোৰ এটা বৃহৎ সংকটৰ আমি সন্মুখীন হ'ম বৃহত্তৰ অঞ্চলৰ ৰাইজ ইয়াত প্ৰায় 100 বা 200 অধিক হ'ব মুঠতে যিবিলাক ফৰেষ্ট ভিলেজ আছে বা যিবিলাক আমাৰ ৰেভিনিউ ভিলেজ আছে এই আটাইবোৰ মিলি কিনি কিন্তু এই পাহাৰখনক কেন্দ্ৰ কৰি প্ৰায় 200ৰ ওপৰত গাঁও আছে ইয়াত প্ৰায় 50,000 মানুহ এই পাহাৰখনৰ ওপৰত নিৰ্ভৰশীল হৈ আছে গতিকে আমি ভাবোঁ চৰকাৰে এখন মংগলকামী চৰকাৰে ৰাইজৰ মংগলৰ কাৰণে হিতাৰ্থৰ কাৰণে সিদ্ধান্ত ল'ব লাগে ৰাইজৰ অনুকূলে সিদ্ধান্ত ল'ব লাগে অসমৰ এনেকুৱা বহু ঠাই আছে য'ত নেকি ওচৰত মানুহ নাই য'ত কোনো জৈৱ বৈচিত্ৰ্যৰ কোনো প্ৰভাৱ নপৰে তেনেকুৱা ঠাইত অসম চৰকাৰে ডেভেলপমেণ্টৰ কাৰণে শিলৰ মহল দিব নিশ্চয়কৈ পাৰে কিন্তু য'ত মানুহে এই পাহাৰখনৰ ওপৰত ভিত্তি কৰি ইমান এটা সুন্দৰ পৰিৱেশৰ মাজত আছে সেইটো ধ্বংস কৰিবলৈ দিয়া নহয় এই আইন বিৰুদ্ধ আৰু ট্ৰাইবেল ভেলিয়েণ্ট ব্লকৰ আইন ভংগকাৰী যি সিদ্ধান্ত অসম চৰকাৰ কিংবা ফৰেষ্ট বিভাগ বা লেণ্ড ডেভেলপমেণ্টে ল'ব তাৰ বিৰুদ্ধাচৰণ ৰাভা হাজং বজ কাউন্সিলে কৰি যাব তাৰ ব্যৱস্থা ৰাভা হাজং বজ কাউন্সিলে হ'বলৈ নিদিয়ে আৰু সেইকাৰণে আজিৰ এই প্ৰতিবেদী সভাত মই অংশগ্ৰহণ কৰিছোঁ প্ৰতিবেদী ৰাইজৰ যি আশা যি তেখেতৰ আকাংক্ষা প্ৰতিবেদী ৰাইজৰ যি মনৰ ভাৱ মই তেখেতৰ ধন্যবাদ কৃতজ্ঞতা মই জ্ঞাপন কৰিছোঁ আৰু এই মঞ্চৰ পৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান যে এই অঞ্চলৰ ৰাইজৰ আৱেগ আৰু অনুভূতিৰ লক্ষ্য ৰাখি এই একচিলিয়া পাহাৰত যে শিলৰ মহল দিব বিচাৰিছে এই সিদ্ধান্ত বাতিল কৰি এটা বিবৃতি প্ৰকাশ কৰক কাৰণ দেশৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছে জন জংগল জমিন জনজাতি গৌৰৱ জনজাতিসকলে থকা ঠাই আইন কানুন কেতিয়াও ভংগ হ'ব দিব নোৱাৰোঁ ইয়াত জনজাতি থকা আইন কানুন ভংগ হ'বলৈ গৈ আছে গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি মোৰ আহ্বান যে অতি শীঘ্ৰে 1 সপ্তাহ 10 দিনৰ ভিতৰত এই সিদ্ধান্ত বাতিল কৰি তেখেতে ৰাইজক জনাওক